৪৮ দিনৰ অন্তত প্ৰতিবাদ সামৰিলে 108 কৰ্মচাৰী সন্থাৰ শনিবাৰে স্বাস্থ্যমন্ত্ৰী NHM কৰ্তৃপক্ষ আৰু JVK MRIৰ লগত হোৱা আলোচনাৰ অন্তত সন্থাই প্ৰত্যাহাৰ কৰে প্ৰতিবাদী কাৰ্যসূচী। বৈঠকত কৰ্তৃপক্ষক যিসকল লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল সেই সকলোকে আন কৰ্মচাৰীৰ লগত যোগদান কৰাৰ সুবিধা দিয়াৰ দাবী তোলে। এই দাবীৰ ভিত্তিতে তিনিজনীয়া এটা কমিটি গঠন কৰা হৈছে, যি কমিটিয়ে 108 কৰ্মচাৰীসকলৰ লগত পৰৱৰ্তী আলোচনা কৰিব। আনহাতে প্ৰতিবাদী কাৰ্যসূচী সামৰিলেও যদিও দাবীসমূহ চৰকাৰে মানি নলয়, তেন্তে পুনৰ আন্দোলন কৰিব 108 কৰ্মচাৰী। আজি আপোনালোকে গম পায় আমাৰ আদৰণীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ত NHM কৰ্তৃপক্ষ, স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত JVK MRI কৰ্তৃপক্ষ আৰু আমাৰ ইউনিয়নৰ মাজত এখন আলোচনা অনুষ্ঠিত হয়। তাত স্বাস্থ্যমন্ত্ৰীৰ প্ৰস্তাৱ মৰ্মে আমি এই আমাৰ ৪৮ দিনীয়া প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰিলোঁ। তেখেতৰ প্ৰস্তাৱক সন্মান জনাই তেখেতে আৰু এটা কথা কৈছিলে যে যিখিনি আমাৰ মানুহ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে তেওঁলোকক মানৱতা আৰু সহানুভূতিৰে চোৱা হ'ব। গতিকে আমি ইতিমধ্যে কোম্পানীলৈকেও এই মেছেজটো ইয়াৰ পৰাই আপোনালোকৰ পৰাই কোম্পানীকো জনাব বিচাৰোঁ আৰু আমি লিখিতভাৱেও তেওঁলোকক জনাম যে আমি আন্দোলনটো সাময়িকভাৱে স্থগিত কৰিছোঁ আৰু আপোনালোকক এটা তাৰিখ দিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু স্বাস্থ্যমন্ত্ৰী মহোদয়েও মানৱতা আৰু সহানুভূতিৰ দৃষ্টিৰে বৰ্খাস্ত হোৱা কৰ্মীখিনিক চাম বুলি জনাইছে। গতিকে আপোনালোকক আমি অনুৰোধ জনাইছোঁ, যেনেকৈ আমি স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ প্ৰস্তাৱৰ প্ৰতি সন্মান জনাই আজি আন্দোলন প্ৰত্যাহাৰ কৰিছোঁ, আপোনালোককো এটা তাৰিখ আমাক দিবলৈ অনুৰোধ জনাইছোঁ, যোনটো তাৰিখত আমি বৰ্খাস্ত হোৱা নোহোৱা সকলোখিনি সতীৰ্থ একেলগে জইন কৰিব পাৰোঁ। বৰ্খাস্ত কৰা সতীৰ্থখিনিক যাতে আপোনালোকে সহানুভূতি আৰু মানৱতাৰ দৃষ্টিৰে চায়।